কাঠৰ খুঁটি কেইটাও মাৰ্কৰ বাঘটো পাম বুলিহে পানীয়ে চুচি ল'ব পৰা হোৱা নাই। হয় নেকি মুখে পানী যে বাল্টিঙেৰে চুচি ল'ব যে সি সেইটোৱে পৰা হোৱা নাই। খুব বেছি 15 দিন, বহুত বেছি 15 দিন। ওলাই যাব পিয়া লাগি আছে তাৰ বিৰাট। কেনেকে হাতীটো কেনেকে আবদ্ধ হ'ল? হাতীটো এতিয়া পুৱা ৰাতি গাঁৱৰ মানুহে, এইখন গাৰোপাৰা গাঁও, গাঁৱৰ মানুহে ক'লে যে ৰাস্তাই পোৱালিটো আহি আছে। আমি সুধিলোঁ যে ডাঙৰ হাতী আছিল নেকি ওচৰে পাজৰে, যে নাই, আমাৰ গাঁৱৰ ৰাস্তাই আহি আছে পোৱালিটো, আমি ৰাইজে ইয়াত আবদ্ধ কৰি ৰাখি থলোঁ। ইয়াতে যিখন বনাঞ্চল আছে হাতীৰ জাকটো থকা বুলি কৈ আছে ৰাইজে। পোৱালিটোৰ বয়স কিমান মান? বয়সটো খুব বেছি 20-25 দিন। 20-25 দিন। এতিয়া কি ব্যৱস্থা কৰিব পোৱালিটো? এতিয়াতো আমি ভাবিছোঁ যে যিখিনি ঠাইত হাতীৰ জাকটো আছে তাৰে অলপ আশে পাশে লৈ যাওঁ বুলি ভাবিছোঁ। নিশ্চয় তেওঁলোকৰ এটা শক্তি আছে, শুঙা শক্তি এটা আছে নাকেৰে, নিশ্চয় গ্ৰহণ কৰিব। আমি এতিয়া সেইটো চেষ্টা কৰি আছোঁ। পশু চিকিৎসাৰ লগত আমি ৰেঞ্জ অফিচাৰক জনাইছোঁ ইয়াৰ পৰাই। গতিকে এতিয়া তেখেতে ব্যৱস্থাটো কৰি আছে।